নমস্কাৰ, আজি আপোনালোকলৈ লৈ আহিছো আমাৰ ইচ্ছা ট্ৰেভেলাৰ্ছৰ ফালৰ পৰা অন্য এখন আপোনাৰ কমাৰ্চিয়েল ভেহিকেল আৰু সেইখন ভেহিকেল হৈছে AC গ'ল্ড। গাড়ীখন এবাৰ চাই লওক, গাড়ীখনৰ কণ্ডিশ্যন বৰ ধুনীয়া হৈ আছে। গাড়ীখনৰ ফ্ৰণ্টৰ পৰা বেকলে বডি সকলোখিনি বনোৱা আছে। গাড়ীখনৰ কণ্ডিশ্যন ইমানে ধুনীয়া আছে যে আপোনালোকে যদি AC গ'ল্ড বিচাৰিছে কমাৰ্চিয়েল পাৰ্পছৰ কাৰণে, তেতিয়াহ'লে এইখন গাড়ী আপোনালোকে নিশ্চয়কৈ ভালদৰে গাড়ীখন চাই লওক। বৰ ধুনীয়া এখন গাড়ী পাব। আপোনালোকে যদি ভাবি আছে যে AC গ'ল্ড এখন লওঁ পেট্ৰল ভাৰ্জনৰ, তেতিয়াহ'লে এইখন গাড়ী বৰ ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ কণ্ডিশ্যনো বঢ়িয়া হৈ আছে। স্পেয়াৰ টায়াৰ, হুইল এণ্ড জেক সকলোখিনি পাই যাব লগত। গাড়ীখনৰ মডেলটো হৈছে 2023 মে 2023 আৰু গাড়ীখনৰ ৰানিঙো বহুত কম হৈ আছে। কেবিনটো এবাৰ দেখাবলৈ চেষ্টা কৰিম। কেবিনটো এবাৰ দেখাম, অকণমান কেবিনটো চাই লওক। কেবিনটো ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখনৰ ৰানিংটো হৈছে 32,167 কিলোমিটাৰ অনলি। আৰু গাড়ীখনৰ মডেলটো অলৰেডি কৈছোৱে মই মে 2023 আৰু এইখনৰ আস্কিং প্ৰাইচটো আমি ৰাখিছো 450 আস্কিং প্ৰাইচ ৰাখিছো। আস্কিং প্ৰাইচৰ ওপৰত নেগচিয়েবল হৈ যাব। লগতে আপোনালোকে ৰিফাইনেন্স কৰিব বিচাৰিলে ৰিফাইনেন্সৰ ফেচিলিটি পাব। আৰু আপোনালোকে যদি স্কুটি, বাইক বা গাড়ী আপোনালোকে এক্সচেঞ্জ কৰিব বিচাৰিছে, সেইখিনিও এক্সচেঞ্জ ফেচিলিটি আপোনালোকৰ আছে। আপোনালোকৰ স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দি থোৱা আছে, লোকেশ্যন দিয়া আছে, আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। আৰু লোকেশ্যনৰ মতে আপোনালোকে আহিব লাগিব। ৰিচা কাৰ প্লেচ, যোৰহাট, মালনী, ঢেকৰগড়া ৰোড। আৰু আপোনালোকে আমাক কণ্টেক্ট কৰিলেই হ'ল। যদি আপোনালোকে অন টেবল ডিছকাশ্যন কৰে, তেতিয়াহ'লে আমি ভালদৰে এটা নেগচিয়েবল প্ৰাইজত আপোনালোকক গাড়ীখন দিবলৈ আমি ট্ৰাই কৰিম। আপোনালোকে আহক, গাড়ীখন চাই লওক এবাৰ ফিজিকেলি। গাড়ীখন বৰ ধুনীয়া কণ্ডিশ্যনত আছে। আৰু আপোনালোকে AC গ'ল্ড বিচাৰি আছে পেট্ৰল ভাৰ্জনৰ, তেতিয়াহ'লে এইখন গাড়ী আপোনালোকে চাব পাৰে। ধন্যবাদ।